নমস্কাৰ বন্ধুসকল, ক্লাছ 12 জিঅ'গ্ৰাফি ইউনিট 6 দ্বিতীয় খণ্ডৰ বৃত্তি এইটো পাৰ্ট 2 হয়। ইয়াৰ আগতে মই পাৰ্ট 1 বনাইছো, তাতে আগৰ কুৱেশ্যন এনসাৰবোৰ ডিসকাস কৰিছো। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব, গৈ কিনে চাবা। ওকে, তো আজি দ্বিতীয় খণ্ডৰ বৃত্তি যি বাকি কুৱেশ্যন এনসাৰবোৰ আছে সেইবোৰ ডিসকাস কৰিম, আৰু যিবোৰ ৰৈ যাব সেইখিনি মই পাৰ্ট 3 ডিসকাস কৰিম। ওকে, তো আগবাঢ়ো। নম্বৰ, আধুনিক অৰ্থনীতিত যান্ত্ৰিকীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে এটি টোকা লিখা। মানে বৰ্তমান আধুনিক যি অৰ্থনীতি ব্যৱস্থা আছে সেই যান্ত্ৰিকীকৰণ মানে কি, যন্ত্ৰপাতিৰ প্ৰয়োজন কিমানখিনি প্ৰয়োজন হৈছে তাৰ ওপৰত এটি টোকা লিখিব দিছে। ওকে, তো আলোচনা কৰো। আধুনিক অৰ্থনীতিৰ অধিক সংখ্যক কাম যান্ত্ৰিক পদ্ধতিৰে সমাধান কৰা হয়। বৰ্তমান সময়ত যিবোৰ অৰ্থনীতিৰ কাম আছে সেইবোৰ গোটেইখিনি কি যান্ত্ৰিক পদ্ধতিৰে সমাধান কৰা হয়, যাৰ ফলত কম সময়তে অধিক কাৰ্য সম্পন্ন কৰিব পৰা হৈছে। যাৰ সময়ত অতি কম সময়তে বহুখিনি কাম সম্পন্ন কৰা হৈছে। আধুনিক বৃহৎ উদ্যোগসমূহত উৎপাদন প্ৰক্ৰিয়া পৰিচালনাকাৰী শ্ৰমিকসকলে উৎপাদিত দ্ৰব্যৰ পৰিমাণ অথবা গুণগত মানৰ গতিধাৰা যান্ত্ৰিক পদ্ধতিৰে নিয়ন্ত্ৰণ কৰা দেখা যায়। বৰ্তমান সময়ত যিবোৰ শ্ৰমিকবোৰ আছে সেই শ্ৰমিকসকলে যিমানবোৰ উদ্যোগৰ কাম আছে সেইবোৰ কি যান্ত্ৰিক পদ্ধতিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা দেখা যায়। উৎপাদন গোটৰ লগত সংযুক্ত কম্পিউটাৰৰ সহায়তে সচৰাচৰ এই কাম সমাধান কৰা হৈছে। কম্পিউটাৰৰ সহায়ত এই কামবোৰ সমাধান কৰা হৈছে। উদাহৰণস্বৰূপে কাপোৰৰ কল এটা তাঁতশাল এখন চলি থকা সময়ত ইয়াৰ লগত সংলগ্ন কৰি ৰখা কম্পিউটাৰৰ পৰাই তাঁতশালৰ পৰিচালকজনে শালৰ ব্যৱহৃত সূতাৰ গুণাগুণ, প্ৰস্তুত হৈ থকা বস্তুৰ দুখ, ত্ৰুটি অথবা উৎপাদনৰ কাৰ্যৰ ক্ষিপ্ৰতাৰ সকলোবোৰ সম্ভেদ পাব পাৰে। ওকে, তো কম্পিউটাৰবোৰ যেতিয়া ইউজ কৰা হয়, তো ফৰ এক্সাম্পল আমাক কৈছিল যে কাপোৰৰ তাঁতশাল এটা চলি আছে, তাৰ লগতে কি সংলগ্ন কৰি এটা কম্পিউটাৰ ৰখা হৈছে। তো যিজন কম্পিউটাৰ চালকে বা শ্ৰমিকে ব্যৱহাৰ কৰি আছে তেওঁ গোটেইখিনি সেই কম্পিউটাৰতে গম পাব, যে তাৰ গুণাগুণখিনি গম পাব, কিবা দোষ আছে যদি সেইখিনিও গম পাব। ওকে, এই উৎপাদন কাৰ্যৰ গতিধাৰা কিবা সাল সলনি কৰিব লগা হলেও কম্পিউটাৰ যোগেদি অনায়াসে এই কাম সমাধান কৰিব পাৰি। যদি কিবা গতিধাৰা সলনি কৰিব লাগে কম্পিউটাৰ সহায়তে গতিধাৰাখিনি সলনি কৰিব পাৰি। অৰ্থাৎ এনে যান্ত্ৰিকৰ অথবা যান্ত্ৰিকীকৰণৰ ফলত উৎপাদিত কাৰ্য শ্ৰমিকসকলে উৎপাদিত দ্ৰব্যৰ গুণ আৰু পৰিমাণ অটুট ৰখাৰ উদ্দেশ্যে তাৎক্ষণিক সমস্যাসমূহৰ লগত হাবাথুৰি হোৱাৰ প্ৰয়োজন নহয়। মানে এই যান্ত্ৰিক বা কম্পিউটাৰৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকে হাবাথুৰি হোৱাৰ কোনো প্ৰয়োজন নহয়। এনে ক্ষেত্ৰত সেই পৰিচালক কৰ্মীজনৰ হৈ যন্ত্ৰ একোটাইহে সেই সময়ত সেই পৰিচালক কৰ্মীজনৰ হৈ সেই কম্পিউটাৰটোহে কামখিনি কৰে। ওকে, উৎপাদন কাৰ্যৰ সমস্যা বাছি উলিওৱাৰ লগতে এনেবোৰ সমস্যাৰ সমাধান ব্যৱস্থা কাৰ্যকৰী কৰে। ওকে, তো সেইকাৰণে বৰ্তমান সময়ত আধুনিক অৰ্থনীতি যান্ত্ৰিকীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে টোকাটোত আমি গম পালো যে বৰ্তমান সময়ত সকলোবোৰ কাম কাজত যিমানবোৰ অৰ্থনৈতিক কাম কাজ আছে তাত যান্ত্ৰিকতাৰ প্ৰয়োজন অতিকৈ জৰুৰী। ওকে, তো আগবাঢ়িছো নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মিছন জিঅ'গ্ৰাফি আছাম, তেনেহলে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি ল'বা। ওকে, তো আগন্তুক যি 2025 ক্লাছ 12 হাই সেকেন্ডাৰী যি ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোত কি পাবা, ক্লাছ 12 জিঅ'গ্ৰাফি সলিউশন এনেকুৱা গোটেইকেইটা চেপ্টাৰৰ সলিউশন খিনি পাবা, কুৱেশ্যন এনসাৰ লগত ডিসকাস কৰি দিম, বুজাই দিম। ওকে, তো প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন, প্ৰিভিয়াস ইয়াৰৰ যিমান কুৱেশ্যন পেপাৰ আছে সেই গোটেইবোৰ মই সলিউশন খিনিও দিম আৰু লগতে বুজাই দিম। ওকে, প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰৰে প্ৰিভিয়াস ইয়াৰত কি কুৱেশ্যন আহিছিল বা ইম্পৰ্টেন্ট কুৱেশ্যন কি হ'ব সেইখিনিও মই ডিসকাস কৰি দিম। আৰু এই গোটেইখিনি তোমালোকে PDF ৰূপে পাবা। PDF ৰূপে ক'ত পাবা? মোৰ টেলিগ্ৰামৰ চেনেলত, আৰু তাৰ লিংকটো ডেসক্ৰিপচনত আছে মোৰ টেলিগ্ৰাম চেনেলত।
তোমালোকে তাত যাবা, গৈ কেনে টেলিগ্ৰাম চেনেলটোত জইন হবা, জইন হোৱাৰ পিছত মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তাৰ PDF টো তোমালোকে তাতে পাই যাবা। অকে, নেক্সট কুৱেশ্যন 17 নম্বৰ, প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজত পাৰ্থক্যসমূহ আলোচনা কৰা। Okay, তো আমি আগতে গম পাইছো যে প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তি মানে কি। তো ইয়াৰ মাজত পাৰ্থক্যবোৰ লিখিব দিছে বা আলোচনা কৰিব দিছে। অকে, দ্বিতীয় খণ্ডৰ মাজৰ পাৰ্থক্যসমূহ হ'ল, ক নম্বৰ, মানুহে যি কাৰ্যৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিবা বস্তু আহৰণ কৰি জীৱিকা অৰ্জন কৰে বা অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে তাকে প্ৰাথমিক বৃত্তি বোলা হয়। মানে মানুহে যিবোৰ বস্তু অৰ্থনীতিৰ কাৰণে মানে ইনকামৰ কাৰণে যিবোৰ বস্তু প্ৰাকৃতিৰ পৰা আহৰণ কৰে সেইটোকে কি কয়, প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। যেনে খেতি বাতি তেওঁ কি কয়, প্ৰকৃতিৰ ব্যৱহাৰ কৰি তেওঁ খেতি উপাৰ্জন কৰে, ধান উপাৰ্জন কৰিলে এই ধানটো আহৰণ কৰিলে, তেওঁ ডাইৰেক্ট ধানটোহে আহৰণ কৰে, তো সেইটো ডাইৰেক্ট প্ৰকৃতিৰ পৰা আহৰণ কৰিলে, তেনেবোৰ কাৰ্য কি কয়, প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। আনহাতে যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰব্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি, অকে, তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰৰ পৰিবৰ্ধন, সংশোধন কৰা হয়, তাকে দ্বিতীয় খণ্ডৰ বৃত্তি বোলা হয়। মানে যি ডাইৰেক্ট পৰিৱেশৰ পৰা যিবোৰ বস্তু আহৰণ কৰে হেৰিৰ কাৰণে, ইনকামৰ কাৰণে, সেইবোৰ প্ৰাথমিক বৃত্তি, সেইসকলক প্ৰাথমিক বৃত্তিৰ লোক বুলি কোৱা হয়। কিন্তু দ্বিতীয় খণ্ডৰ বৃত্তি কাক বোলা হয়, সেই প্ৰাকৃতিক পৰিৱেশৰ সলনি কি ব্যৱহাৰ নকৰি, ডাইৰেক্ট সেইটো ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ কাৰণে যিবোৰ সলনি কৰা হয় তাকে কি কয়, দ্বিতীয় বৃত্তি বুলি কোৱা হয়। যেনেকে চাউলটো খেতিয়কে আহৰণ কৰিলে প্ৰকৃতিৰ পৰা, প্ৰাথমিক বৃত্তি। নেক্সট এজনে চাউলখিনি লৈ গৈ সেইখিনি যি ধান মিল আছে, ধান মিলত চাউল বনালে, সেইটো সলনি কৰা হ'ল, তাক দ্বিতীয় খণ্ডৰ বৃত্তি বুলি কোৱা হ'ব। অকে, 6 নম্বৰ, প্ৰাথমিক খণ্ডৰ বৃত্তিও দ্ৰব্যৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয়। প্ৰাথমিক খণ্ডৰ বৃত্তিত দ্ৰব্যৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয়, আগতে ক'লো। অকে, আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ পৰিৱৰ্তন ঘটোৱা হয়। দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ পৰিৱৰ্তনটো ঘটোৱা হয়। অকে, 9 নম্বৰ, প্ৰাথমিক খণ্ডৰ বৃত্তি দ্ৰব্যৰ মূল্যমান কম থকাৰ বিপৰীতে দ্বিতীয় খণ্ডৰ বৃত্তি দ্ৰব্যৰ ৰূপান্তৰ ঘটোৱাৰ ফলত মূল্যমান বৃদ্ধি পায়। অকে, প্ৰাথমিক খণ্ডৰ যি বস্তু দ্ৰব্যটো মূল্য থাকে, সেই মূল্যটো সলনি নহয় বা বাঢ়ি নাযায়, কিন্তু যেতিয়া দ্বিতীয় খণ্ডৰ বৃত্তিয়ে সেইটো মানুহৰ উপভোগীৰ কাৰণে সেই বস্তুটো সলনি কৰি পেলাই, ফৰ এক্সাম্পল ধানটো আছিল, ধানৰ দাম বেলেগ, চাউলৰ দাম বেলেগ, কাৰণ ধানটো যেতিয়া মিলত নি কেনে তেওঁলোকে চাউল বনাব, তাৰ দামটো বৃদ্ধি পাব। অকে, 10 নম্বৰ, প্ৰাথমিক খণ্ডৰ শ্ৰেণীভুক্ত আৰ্থিক কাম কাজ সমূহত প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ পৰ্যন্ত দুয়োটা দিশ সমানেই জড়িত হৈ থাকে। আনহাতে দ্বিতীয় খণ্ডৰ উদ্যোগ প্ৰাকৃতিক পৰিৱেশতকৈ মানুহৰ পৰ্যন্তৰ দিশটোহে অধিক গুৰুত্বপূৰ্ণ। অকে, তো নেক্সট 18 নম্বৰ কুৱেশ্যনে আমাক কি কৈছে, আফ্ৰিকা মহাদেশখন প্ৰাকৃতিক সম্পদত যথেষ্ট চহকী হোৱাৰ স্বত্তেও ঔদ্যোগিকভাৱে কিয় পিছপৰা আলোচনা কৰা। তো আমি সকলোৱে জানো আফ্ৰিকা মহাদেশখনৰ কথা, মানে প্ৰাকৃতিক সম্পদ যথেষ্ট চহকী। আমি যেতিয়াই প্ৰাকৃতিক সম্পদৰ কিবা পঢ়ো বা কোনোবাই কিবা কয়, তেতিয়া আফ্ৰিকাৰ নাম আহে যে আফ্ৰিকাত আছে এনেকুৱা। যিকোনো আমাৰ জীৱ জন্তু আমাৰ ভাৰতত আছে, ভাৰতৰ পৰা বেছি কিন্তু জীৱ জন্তু প্ৰাকৃতিক সম্পদ আফ্ৰিকাত আছে। অকে, তাৰ স্বত্তেও কিয় আফ্ৰিকাখন ঔদ্যোগিকভাৱে অতি পিছপৰা ঠাই হয় আফ্ৰিকাখন, কিছুমান ঠাইহে আগবঢ়া। অকে, তাৰ কাৰণবোৰ, আফ্ৰিকা এখন প্ৰাকৃতিক পৰিৱেশ চহকী দেশ। আমি সকলোৱে জানো প্ৰাকৃতিক পৰিৱেশ চহকী দেশ। বিভিন্ন অপৰুগীয় গছ গছনিটো ভৰপূৰ হোৱাৰ লগতে খনিজ সম্পদেও পৰিপূৰ্ণ। ইমানবোৰ প্ৰাকৃতিক সম্পদেৰে চহকী হোৱাৰ স্বত্তেও এই দেশ ঔদ্যোগিক দিশৰ একেবাৰে পিছপৰা। ইয়াৰ হাজাৰ হাজাৰ কিলোমিটাৰ জুৰি বিস্তৃত অটব্য অৰণ্য আৰু হিংস্ৰ জন্তুৰ বাবে বসতি স্থাপনৰ বাবে বহু অঞ্চল সুবিধাজনক নহয়। আৰু ইয়াৰ মানে যি হিংস্ৰ জীৱ জন্তু আছে ন, সেই জীৱ জন্তুৰ কাৰণে আৰু বহু ডাঙৰ বহু হাজাৰ হাজাৰ কিলোমিটাৰলৈ অৰণ্যবোৰ আছে। সেই অৰণ্যবোৰ থকাৰ কাৰণে তাত কি মানুহৰ
বসতি স্থাপনৰ কাৰণে সুবিধাজনক নহয়। মানুহৰ বসতি অবিহনে উদ্যোগ স্থাপনো অসম্ভৱ। যদি মানুহৰ বসতিয়ে নহয় সেই ঠাইত তেনেহলে উদ্যোগ স্থাপন কৰিবই নোৱাৰিব, কাৰণ ৱৰ্কাৰবোৰ ক'ৰ পৰা আনিব, কাম কৰা মানুহবোৰ ক'ৰ পৰা আনিব। তদুপৰি ইয়াৰ বহু অঞ্চলত বৰ্তমানেও আদিম আদিবাসী থকা পৰিলক্ষিত হয়। বৰ্তমান সময়তো আমি সকলোৱে জানো, ইউটিউবত আমি চাই থাকো, কিছুমান ব্লগাৰে গৈ তাত ব্লগ বনাই। বৰ্তমান সময়তো তাত আদিবাসী লোকসকল আছে, তেওঁলোকে সেই আদিবাসী সেই পুৰণি কালৰে জীৱন যাপন কৰি আছে। অকে, নেক্সট, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো এইসকলে শিক্ষাৰ পোহৰে দেখা পোৱা নাই। বৰ্তমান সময়ত তেওঁলোকে শিক্ষা কি বস্তু বুজিও নাপায় আৰু পোৱাও নাই তেওঁলোকে। আফ্ৰিকাৰ অন্যান্য বসতি প্ৰধান অঞ্চলবোৰ তেনে অনগ্ৰসৰ। অকে, ইয়াৰ প্ৰধান কাৰণ হৈছে উপযুক্ত শিক্ষাৰ অভাৱ। উপযুক্ত শিক্ষা নাই, কাৰণ তেওঁলোকক শিক্ষা দিব পৰা নাই। তেওঁলোকে আদিম জনজাতি, তেওঁলোকে আমাৰ ভাষা বুজি নাপায়, তেওঁলোকৰ ভাষা বেলেগ। অকে, তাৰোপৰি এই অঞ্চল ঔদ্যোগিকভাৱে আগবাঢ়িব নোৱাৰাৰ আন এটা প্ৰধান কাৰণ হৈছে লায়াৰ জলবায়ু। আন এটা প্ৰধান কাৰণ হৈছে কি? লায়াৰ জলবায়ু। অতি উষ্ণ জলবায়ু হোৱা হেতুকে এই অঞ্চলৰ লোকসকলে অধিক শ্ৰম কৰিব নোৱাৰে আৰু সততে বিভিন্ন ৰোগৰ আক্ৰান্ত হয়। আৰু যি এই গৰম জলবায়ুৰ কাৰণে তেওঁলোকে বেছি কাম কৰিব নোৱাৰে আৰু কি বিভিন্ন ৰোগত আক্ৰান্ত হয়। অকে, ওপৰৰ আলোচনাৰ পৰা জানিব পৰা গৈছে যে শিক্ষাৰ অভাৱত আৰু উষ্ণ জলবায়ু হোৱা হেতুকে প্ৰাকৃতিক সম্পদৰ প্ৰচুৰ থকা স্বত্বেও আফ্ৰিকা ঔদ্যোগিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। অকে, বুজি পালা? এতিয়া তোমালোকে ধুনীয়াকে লিখিব পাৰিবা, মুখস্থ কৰিব নালাগে গোটেই বস্তু, জাষ্ট বুজি গলে হ'ল। বুজি গৈ কেনে নিজে বনাই যোনটো লিখিবা ন, সেইটোত মাৰ্ক বেছি পাবা। আফ্ৰিকা মহাদেশৰ প্ৰাকৃতিক সম্পদ যথেষ্ট হোৱা স্বত্বেও ঔদ্যোগিকভাৱে পিছপৰা কিয়? এইখিনি গোটেইখিনি জানা, জাষ্ট প্ৰথমে লিখি দিবা আফ্ৰিকা কি কি আছে, তেওঁৰ অকমান প্ৰাকৃতিক পৰিৱেশৰ অকমান আভাস দি দিবা। তাৰপিছত দুটাই প্ৰব্লেম আছে, কি হয়? শিক্ষাৰ আৰু কি হাজাৰ হাজাৰ কিলোমিটাৰলৈ কি বনাঞ্চল আছে, আৰু কি অতি উষ্ণ জলবায়ু। অকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 19 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ উন্নত দেশসমূহ ঔদ্যোগিক বিকাশৰ মুখ্য কাৰণ আলোচনা কৰা। যে পৃথিৱীৰ উন্নত দেশসমূহ আছে, সেই দেশসমূহ যে ঔদ্যোগিকৰণত অতি আগবঢ়া কিয়, ইয়াৰ আলোচনা কৰা হয়। তাৰ আগতে ইম্পৰ্টেণ্ট এইখিনি চাবা, বাৰ্ষিক ৰাষ্ট্ৰীয় আয়, শিক্ষা, যাতায়াত, যোগাযোগ, উদ্যোগ, স্বাস্থ্য আদি সকলো দিশৰ ওপৰত ভিত্তি কৰি দেশসমূহক উন্নয়নশীল আৰু দৰিদ্ৰ দেশ হিচাপে চিনাক্ত কৰা হয়। এখন দেশক উন্নত দেশ নে উন্নয়নশীল দেশ নে দৰিদ্ৰ দেশ কেনেকে চিনাক্ত কৰা হয়? বাৰ্ষিক আয়, শিক্ষা, যাতায়াত, যোগাযোগ, উদ্যোগ, স্বাস্থ্য, অকে, এইবোৰৰ ওপৰত ভিত্তি কৰি দেশ এখন উন্নত নে দৰিদ্ৰ নে উন্নয়নশীল চিনাক্ত কৰা হয়। অকে, দেশ এখন উন্নত জহলাত আগুৱাবলৈ বিভিন্ন কাৰকে ক্ৰিয়া কৰে, যেনে জলবায়ু। চোৱা, কি কি কাৰকে এই দেশ এখনক উন্নত হবৰ কাৰণে সহায় কৰে? জলবায়ু, শিক্ষা, মানুহৰ কৰ্মদক্ষতা, বিভিন্ন প্ৰাকৃতিক সম্পদ ইত্যাদি। এই কাৰকসমূহৰ ওপৰত ভিত্তি কৰি ঔদ্যোগিক বিকাশ সম্ভৱ হয়। এনে দেশসমূহত শিক্ষাৰ প্ৰসাৰতাৰ বাবে বিজ্ঞানৰ ন আৱিষ্কাৰ সম্ভৱ হৈছে। অকে, যাৰ ফলত কম খৰচত বহু পৰিমাণৰ সামগ্ৰী উৎপাদন কৰিব পৰা হৈছে। তাৰোপৰি যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ফলত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী আমদানি কৰাৰ লগতে উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰলৈ নিয়াতে সহায় কৰা হয়। এই যোগাযোগ ব্যৱস্থা যেতিয়া ভাল থাকিব, তেতিয়াহ'লে যি উদ্যোগৰ কাৰণে যিবোৰ কেঁচা সামগ্ৰী আছে, কেঁচা সামগ্ৰীবোৰ অনাত সহায় হ'ব, আৰু যি উৎপাদন কৰা সামগ্ৰীবোৰ, যি উৎপাদন কৰিব সামগ্ৰীবিধ, সেইটো বিক্ৰী কৰিবলৈ বজাৰলৈ নিয়া সেই সুবিধাখিনি থাকিলে উন্নতি হ'ব। অকে, তো আগবাঢ়িব দেশখন। এই সকলোবোৰ ব্যৱস্থা থকাৰ উপৰিও উদ্যোগটো পৰিচালনাৰ বাবে এজন সুদক্ষ ব্যক্তি দৰকাৰ। এইবোৰ গোটেইখিনি থকাৰ পিছতো এজন এক্সপাৰ্ট লাগিব, যোনে সেই উদ্যোগটোৰ বিষয়ে কমপ্লিট জানে। সেই এজন সুদক্ষ ব্যক্তি দৰকাৰ। অকে, তেতিয়াহে এটা উদ্যোগ স্থাপন কৰিব পাৰি, আৰু পৰিচালকৰ ওপৰত নিৰ্ভৰ কৰিয়েই উদ্যোগ এটা উন্নতি চাৱৰ কৰিব পাৰে। এই সকলো সুবিধা উন্নত দেশসমূহৰ উপলব্ধ হোৱা হেতুকে এনে দেশসমূহ ঔদ্যোগিক বিকাশ সম্ভৱ হৈছে। অকে, এই গোটেইবোৰ সুবিধা যিবোৰ দেশত আছে, সেইবোৰ দেশে
উন্নত দেশ ৰূপে বিবেচিত হৈছে ওকে তো নেক্সট 20 নম্বৰ কুৱেশ্যন দ্বিতীয় পৰ্যায়ৰ কাৰ্য কি এইটো দ্বিতীয় পৰ্যায়ৰ কাৰ্য কি ইয়াৰ কেইটামান উদাহৰণ আগবঢ়োৱা ওকে দ্বিতীয় পৰ্যায়ৰ কাৰ্য আমি গম পালো যি প্ৰাথমিক পৰ্যায়ৰ মানুহে যিবোৰ বস্তু প্ৰকৃতিৰ পৰা আহৰণ কৰাৰ পিছত যি দ্বিতীয় পৰ্যায়ৰ মানুহ সেইবোৰ ব্যৱহাৰ কৰি তাৰ ৰূপান্তৰ কৰি মানুহৰ উপযোগী কৰে তাকে কি কয় দ্বিতীয় পৰ্যায়ৰ কাৰ্য বুলি কোৱা হয় ওকে চ যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰব্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ ভিন্ন প্ৰক্ৰিয়া পৰিবৰ্ধন সংশোধন কৰা হয় এনে কাৰ্যসমূহক দ্বিতীয় খণ্ডৰ কাৰ্য বা বৃত্তি বোলে ওকে দ্বিতীয় খণ্ডৰ কাৰ্য হৈছে শিল্প উদ্যোগ শক্তি উদ্যোগ আৰু ঘৰ নিৰ্মাণ দ্বিতীয় খণ্ডৰ কাৰ্যৰ মূল পদাৰ্থ বা বস্তুৰ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবোৰক মূল্যমান বৃদ্ধি পায় আৰু সেই কি মূল্যমান বৃদ্ধি পায় মানে দাম বৃদ্ধি পায় যেতিয়া কিবা এটা ৰূপান্তৰ ঘটাব তাৰ অট'মেটিকলি দামবোৰ বৃদ্ধি পাব শিল্প উদ্যোগো হস্তশিল্প আৰু কাৰখানা উদ্যোগ উভয়ে বুজাইছে ওকে উদাহৰণস্বৰূপে চোৱা উদাহৰণ দিব দিছিলে মোক মিলত গমৰ দানা ভাঙি গুৰি কৰি আটা বা ময়দা প্ৰস্তুত কৰা হয় আৰু মানুহে আটা বা ময়দা পৰা ৰুটি বনাই খায় ওকে গমৰ গুটি বা দানা মানুহে পোনপটীয়াকৈ নাখায় হা গতিকে গমৰ উৎপাদন প্ৰাথমিক বৃত্তি কিন্তু আটা বা ময়দা তৈয়াৰ কৰা কাৰ্য দ্বিতীয় বৃত্তি বোলা হয় ঠিক সেইদৰে তীখা কাৰখানাত লোৰ আকৰিকৰ পৰা অধিক উপযোগী তীখা উৎপাদন কৰাটো দ্বিতীয় খণ্ডৰ বৃত্তি ওকে বুজি পাইছা তো বাকি নেক্সট যি পাৰ্ট 3 আছে পাৰ্ট 3 নেক্সট ভিডিঅ'ত পাবা ওকে যদি পাৰ্ট 1 টো চোৱা নাই তোমালোকে পাৰ্ট 1 টো চাবা আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহলে লাইক কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা বেল আইকন প্ৰেছ কৰি লবা আগন্তুক কি ক্লাছ 2 অবজেক্ট সলিউশন 2025 প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন ওকে চেপ্টাৰ ৱাইজ সলিউশন আৰু গোটেইখিনি কি টেলিগ্ৰামত পাবা লিংকটো ডেসক্ৰিপচনত আছে টেলিগ্ৰামত গৈ কেনে ডাউনলোড কৰা আৰু এই ভিডিঅ'টোৰ যিখিনি পাৰ্ট 2 যি কুৱেশ্চন আনসাৰ আছে গোটেইখিনি পিডিএফত পাবা ওকে তো আজিলৈ ইমানখিনিয়ে বাই বাই